নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত। আৰু ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এইবেলি যোৱা ১২ জানুৱাৰী তাৰিখৰ পৰা উদযাপন কৰা হৈছে প্ৰাক ভোগালী। আৰু প্ৰাক ভোগালীৰ লগত সংগতি ৰাখি বিগত কেইবাদিনো বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈছিলে ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত। আৰু আজি এই অনুষ্ঠানটিৰ সামৰণি পৰিব। আৰু আজি তেখেতলোকে এই ভোগালী বিহুৰ লগত সংগতি ৰাখি মেজিত অগ্নিসংযোগ কৰিব। আৰু খন্তেক সময় পিছতে এই অনুষ্ঠানটি সমাপন হ'ব আৰু ইয়াৰ লগে লগে এই প্ৰাক ভোগালীৰ অনুষ্ঠান সামৰণি পৰিব। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই ছাত্ৰীসকল আহিছে আজি সকলোৱে, যিসকল এই স্কুলৰ প্ৰাক্তন ছাত্ৰী তেখেতলোকেও আহিছে আজিৰ এই অনুষ্ঠানলৈ। এক সুন্দৰ পৰিৱেশ, এক আনন্দময় পৰিৱেশৰ মাজেৰে আজি প্ৰাক ভোগালীৰ যি অনুষ্ঠান সামৰণি পৰিব। সঁচাই এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগণত। আৰু এই বিষয়ে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ আছে গৌতম ৰাজবংশী। আমি তেখেতৰ পৰাই ইছেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আয়োজন কৰা হৈছিলে প্ৰাক ভোগালী। আৰু বিগত কেইবাদিনো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ল আৰু আজি ইয়াৰ সফল সামৰণি পৰিব। কি ক'ব? খুব ভাল লাগিছে। প্ৰথমতে মই সমূহ অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা জনাইছোঁ, যাতে আমাৰ মাজত মিলা প্ৰীতি সদায় অটুট থাকে, আমাৰ মেজিৰ জুয়ে যাতে আমাৰ মাজত থকা অসূয়া অসুবিধা না হয়। আৰু আমি ১২ তাৰিখৰ পৰা আমি প্ৰাক ভোগালী উৎসৱ পালন কৰিছিলোঁ PMC ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত। আৰু এই ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ সহায় সহযোগ আগবঢ়াইছিল আমাৰ বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দই। আমি সম্পূৰ্ণ সহযোগিতাৰে আমি এইকেইদিন ভোগালী উৎসৱ পালন কৰিছোঁ। আমাৰ প্ৰচেষ্টা আছিল যে আমাৰ বিদ্যালয়খনত বিভিন্ন জাতি ধৰ্মাৱলম্বী ছাত্ৰীসকলে পঢ়া শুনা কৰে আৰু তেওঁলোকৰ ঘৰত হয়তো কিছুমানে ভোগালীৰ বিষয়ে নাজানে। আৰু সেই ছাত্ৰীসকলক আমি আমাৰ অসমত থকা অসমবাসী হিচাপে তেওঁলোকে যাতে ভোগালীৰ বিষয়ে কিছু সংখ্যক জ্ঞান লাভ কৰে, কেনেকুৱা অনুষ্ঠানটো কেনেকৈ হয়, কি হয়, এই কথাখিনি জানিবৰ কাৰণে আমি ভোগালী উৎসৱটো পালন কৰিছোঁ। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি ১২ তাৰিখে বিভিন্ন বিদ্যালয় ঢেকিয়াজুলি অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ মুৰব্বীসকলক আমি আমাৰ অনুষ্ঠানত মাতিছিলোঁ। আমি এসাঁজ তেওঁলোকৰ সৈতে মিলি খাইছিলোঁ। আমাৰ উদ্দেশ্য আছিল এটাই, যে আমি ঢেকিয়াজুলিখন যাতে শিক্ষাৰ ক্ষেত্ৰত অলপ অগ্ৰসৰ হ'ব পাৰোঁ, আমি সকলোৰে মাজত এটা সম্প্ৰীতি গঢ় তুলিব পাৰোঁ, যাতে প্ৰাথমিক বিদ্যালয়ৰ পৰা কলেজ পৰ্যায়লৈকে যিসকল শিক্ষানুষ্ঠান আছে তেওঁলোকৰ মাজত আমাৰ মাজত যাতে এটা সমিল থাকে। আমি সকলো শিক্ষাৰ্থীসকলক যাতে উচ্চ শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰোঁ, এই সম্প্ৰীতিৰে আমি সকলো বিদ্যালয়ৰ মুৰব্বীসকলক মাতিছিলোঁ। তেওঁলোক সেইদিনাখন আহিছিল আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তাত পৰিৱেশন হৈছিলে, আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলে কৰিছিলে। আৰু তাৰপিছত সেই মুৰব্বীসকলক আহি আমি এটা চিন্তা এটাই আছিল যে আমাৰ ঢেকিয়াজুলি অঞ্চলটো এটা এডুকেশ্যনেল হাবলৈ পৰিৱৰ্তন হ'ব লাগে। আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আমি এই অনুষ্ঠানটো কৰিছিলোঁ। আৰু আজি আমি যোৱাকালি উৰুকা হৈ গ'ল, গতিকে আমি আজি উৰুকাৰ পৰ্যায়ত মেজি ঘৰ আমি জ্বলাম। গতিকে এই বস্তু এইকাৰণেই কৰিছোঁ যে বহু সংখ্যক ছাত্ৰীসকলে নাজানে যে উৰুকাত কি হয়, ভেলাঘৰটো কেনেকৈ জ্বলায়, ৰাতিপুৱা জ্বলায়, কি অনুষ্ঠান হয়। আমি যাতে তাত অগ্নিক আমি সেৱা কৰোঁ সেইদিনাখন গোটেই বছৰটোৰ কাৰণে, আমাৰ মাজত থকা অসূয়া নোহোৱা কৰিবৰ কাৰণে এই উদ্দেশ্য আগত ৰাখিয়ে আমি এই অনুষ্ঠানটো পাতিছিলোঁ। আৰু ভৱিষ্যত দিনবিলাকত আপোনালোকৰ সহায় সহযোগিতাৰ সৈতে যাতে আমি PMC ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়খন আগুৱাই লৈ যাব পাৰোঁ, সেই প্ৰচেষ্টা অব্যাহত থাকিব। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে সেই ক্ষেত্ৰত সদায় আগৰণুৱা হৈ আছে, তেওঁলোকৰ যোগাত্মক চিন্তা সদায় আছে। গতিকে ভৱিষ্যতৰ দিনত আপোনালোকৰ সহায় সহযোগিতাৰে আমি আগুৱাই যাম বুলি আশা ৰাখিছোঁ। আৰু জয়তু PMC ঢেকিয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়। ধন্যবাদ। কি ক'ব আজিৰ দিনত চমুকে? প্ৰথমতে মই অসমবাসী প্ৰাক ভোগালী যিটো আমি অনুষ্ঠান পাতিছোঁ, ইয়াৰ পৰা আমি সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যোৱা ১২ তাৰিখৰ পৰা শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত প্ৰস্থিত PMC উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় যি প্ৰাক ভোগালী অনুষ্ঠান পতা হৈছিল, এই 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত। প্ৰথম দিনাৰ কাৰ্যসূচীত আমি বিভিন্ন বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হৈছিল। আৰু আমাৰ এই অঞ্চলত থকা বিভিন্ন হাইস্কুল, উচ্চতৰ মাধ্যমিক বা মহাবিদ্যালয়ৰ পৰা আমি বিদ্যালয়ৰ অধ্যক্ষ প্ৰধান শিক্ষকসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। উদ্দেশ্য আছিল এটাই, যে প্ৰত্যেকে
শিকক, জানক যে বিহু কি। আচলতে বিহু যে অসমীয়া জাতিৰ এটা হৃদয় স্পন্দন, এই কথাটো সকলোৱে জানক, সকলোৱে শিকক। যিহেতুকে আমাৰ এই বিদ্যালয়খনত বিভিন্ন ভাষা ভাষিক ছাত্ৰী আছে, গতিকে তেওঁলোকে বিহুৰ তাৎপৰ্য বুজি পাওক। সেই উদ্দেশ্য আগত ৰাখি আমাৰ বিদ্যালয়ৰ বৰ্তমানৰ প্ৰাপ্ত অধ্যক্ষ গৌতম ৰাজবংশীদেৱে তেওঁলোকৰ নতুন নতুন কিছু পদক্ষেপ লৈছে, যি পদক্ষেপে বিদ্যালয়খন ৰাইজৰ দৃষ্টিত কিছু ব্যতিক্ৰমী কাৰ্যসূচী লোৱাৰ বাবে ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। সেয়েহে আজিৰ দিনটোত, আজি মকৰ সংক্ৰান্তি, আজি আমি অলপ পিছতে আজি শেষ দিনৰ কাৰ্য হিচাপে আমি মেজিঘৰ প্ৰজ্বলন কৰিম। মেজিঘৰ প্ৰজ্বলন কৰা কথাটোৱে হৈছে যে আমাৰ মাজত থকা যি অসূয়া শক্তিসমূহ আছে, এই শক্তিসমূহ বিনাশ কৰিবৰ কাৰণে আমি মেজিত চাউল, তিল, তামোল পাণ এনেকৈ দি প্ৰথমে তেওঁক দিয়ে, তাৰপিছত আমি সকলোৱে আমি জলপান খাওঁ। আৰু সেয়ে আজি উদ্দেশ্য ৰাখি আমি বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এই ব্যৱস্থাটো লোৱা হৈছে। আৰু আমি কিছু পিছত আমি এই আনুষ্ঠানিকভাৱে আমাৰ এই মেজিঘৰ প্ৰজ্বলন কৰিম। আৰু এই হ'ল আজি আমাৰ এই মূল কথা। হয়, ইতিমধ্যে শুনিলে যিসমূহ অপশক্তি আছে, অপশক্তিৰ বিনাশ কৰি বিশ্বত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ কামনাৰে আজি তেখেতলোকে মেজি প্ৰজ্বলন কৰিব আৰু মেজি প্ৰজ্বলন কৰিয়ে এই অনুষ্ঠানটিৰ সফল সামৰণি পেলাব। আৰু এনেদৰেই আজি দেখা গৈছে এক সুন্দৰ পৰিৱেশ ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগণত। কি ক'ব আজি দিনটোত চমুকে? নমস্কাৰ। পোনপ্ৰথমেতো মই সমগ্ৰ অসমবাসীকে আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা প্ৰাক ভোগালী হৈ গ'ল, এতিয়া ভোগালীৰ শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ মেজিৰ জুয়ে অসমৰ অপশক্তি নাশ কৰিব, অসমখন শান্তি আৰু সমৃদ্ধিৰ পথেৰে আৰু বহু দূৰলৈ আগুৱাই যাব। এইখিনিতে আমি এটা কথা ক'ব বিচাৰোঁ, যেতিয়াৰ পৰা আমাৰ এই বিদ্যালয়ৰ বৰ্তমান অধ্যক্ষ শ্ৰী গৌতম ৰাজবংশীদেৱ দায়িত্ব লৈছে, তেতিয়াৰ পৰা আমি অনুভৱ কৰিছোঁ আমাৰ বিদ্যালয়খন যেন এক নতুন গতি লাভ কৰিছে। তেখেতৰ সৃষ্টিশীলতা, যোগাত্মক চিন্তাধাৰা আমাৰ সকলোৰে মাজতে সেইটো প্ৰবাহিত হৈছে। আমি সকলো শিক্ষক শিক্ষয়িত্ৰী মিলি পেলাই আমাৰ বিদ্যালয়খিনিক বহুদূৰ আগুৱাই লৈ যোৱাৰ এটা সপোন আমি চাই আছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ বৰ্তমানৰ অধ্যক্ষৰ অনুপ্ৰেৰণা তথা যোগাত্মক চিন্তাধাৰা তথা নেতৃত্বত আমি নিশ্চয় এটা সময়ত অতি সোনকালে আমাৰ এই PM শ্ৰী ঢেকীয়াজুলি উচ্চতৰ বালিকা বিদ্যালয়খন এটা জিলাৰ ভিতৰত এটা সুকীয়া স্থান লাভ কৰিব বুলি আমি আশা কৰিছোঁ। লগতে এইখিনিতে আমাৰ উপস্থিত সকলো ছাত্ৰীকে আমি ভোগালীৰ শুভেচ্ছা জনোৱাৰ লগতে তেখেতৰ উন্নতি কামনা কৰিলোঁ। লগতে আপোনালোকৰ সহায় সহযোগত আমি আগুৱাই যাব পাৰি বুলি আশা কৰিছোঁ। শেষত পুনৰ সকলোকে ভোগালীৰ শুভেচ্ছা জনাই মই ক'ব লগা কথাখিনি ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে যিগৰাকী লোকে যিকোনো পৰিয়ালতে হওক দায়িত্ব বহন কৰে, সেই দায়িত্ব বহন কৰা ব্যক্তিগৰাকী যদি দায়িত্ববান হয়, তেতিয়া কিন্তু প্ৰতিটো নতুনত্বই দেখা দিয়ে। আৰু ঠিক আজি তেনেকুৱাই এক নতুনত্ব আহিছে বুলি শিক্ষকসকলেও ক'ব বিচাৰিছে যে গৌতম ৰাজবংশীৰ অধ্যক্ষতাত বিদ্যালয় পৰিচালিত হোৱাৰ সময়ত বহুতো নতুন নতুন কথা ছাত্ৰীসকলে জানিব পাৰিছে। আৰু এনে এক সুন্দৰ পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে এই বিদ্যালয়ৰ প্ৰাংগণত। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, আৰু ইয়াতে ছাত্ৰীসকল আছে। ছাত্ৰীসকলৰ পৰা আমি চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা তোমাৰ? বহুত ভাল। হা? বহুত ভাল। বহুত ভাল লাগিছে। হয়, তুমি ইয়াত অধ্যয়ন কৰি আছা নে প্ৰাক্তন? মই অধ্যয়ন কৰি আছোঁ। অধ্যয়ন কৰি আছা। হয়। ভাল লাগিছে আজি? হয়, বহুত ভাল লাগিছে। হয়, ইয়াত ইতিমধ্যে আৰু এগৰাকী শিক্ষয়িত্ৰী আছে। আমি তেখেতৰ পৰা ইচ্ছাগতে চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, বহুত ভাল লাগিছে। মই ইয়াতে নতুনকৈ এপইণ্টমেণ্ট পাইছোঁ আৰু আহিয়ে ইমান ধুনীয়া পৰিৱেশ দেখিবলৈ পাই খুবেই ভাল লাগিছে। আশা কৰোঁ যে আগলৈকো আমিও এনেকৈ ছাৰহঁতৰ পৰা শিকি আগলৈকো যাতে আমিও এনেকৈ উদযাপন কৰি যাব পাৰোঁ। আৰু আপোনালোকৰ যোগেদি মই সদৌ অসমবাসী ৰাইজক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে আজি এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগণত। আৰু এনেদৰেই আজি ভোগালীৰ তেখেতলোকে যি অন্তিম অনুষ্ঠান অনুষ্ঠিত কৰিব, খন্তেক সময় পিছতে মেজি প্ৰজ্বলন কৰা হ'ব। আৰু মেজি প্ৰজ্বলন কৰি তেখেতলোকে যিসমূহ অপশক্তি বিনাশৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠানটি অনুষ্ঠিত হৈছে। আৰু যদি সম্ভৱ হয় এই বিদ্যালয়ৰ লগত জড়িত বিভিন্নজন আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। কি ক'বা আজিৰ দিনটোত? ভাল লাগিছে। ভাল লাগিছে? হয়। কেনেকুৱা অনুভৱ কেনেকুৱা আজি? বহুত ভাল লাগিছে। 12 তাৰিখৰ পৰা অনুষ্ঠানটি আৰম্ভ হৈছে, লাগি আছেনে গোটেই অনুষ্ঠানতে? হয়, হয়। হয়, ইতিমধ্যে শুনিলে আজি তেখেতলোকে
উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ পৰিৱেশ চাই। ইয়াত আৰু প্ৰাক্তন ছাত্ৰীসকল আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা? হয়, বহুত ভাল লাগিছে মানে ইমান দূৰৰ মোৰ বিদ্যালয়খনত আহি মানে এনেকৈ বিহু উদযাপন কৰোঁতে মানে আমিও আহিছোঁ, আমাকো মাতিছে, মানে বহুত ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে প্ৰাক্তন ছাত্ৰীও আজি উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ পৰিৱেশ চাই। আৰু আমিও আশা কৰোঁ এই বিদ্যালয় এনেদৰেই ধাপে ধাপে আগবাঢ়ি যাওক আৰু প্ৰতিটো ক্ষেত্ৰত ৰাইজৰ বাবে প্ৰশংসনীয় এটা স্থান হৈ পৰক ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়। আৰু আমিও তাৰে কামনা কৰিছোঁ, কিয়নো প্ৰতিগৰাকী ছাত্ৰীয়ে আজি ওলাই আহিছে বিদ্যালয়ৰ এই পৰিৱেশত। কি ক'বা আজিৰ দিনটোত? খুবেই ভাল লাগিছে। ভাল লাগিছে? হয়, আজিৰ পৰিৱেশটো মানে এনেকুৱা লাগাই নাই যে আমাৰ বিদ্যালয় মানে দুবছৰ ধৰি আমাৰ বিদ্যালয়ত ভোগালী বিহু উদযাপন কৰা হৈছে। আৰু মানে ইমান ধুনীয়া পৰিৱেশ, মানে বিশ্বাসেই কৰিব পৰা নাই যে এখন আমাৰ বিদ্যালয়। যেতিয়া ইয়াতে আহিলোঁ, যোৱা বছৰো হ'ল ভোগালী বিহু উদযাপন, তো মানে যেতিয়া আহিছোঁ পৰিৱেশটো এনেকুৱা লাগিছে যে এখন মানে বেলেগ স্কুলতহে আহিলোঁ, মানে বহুত ভাল লাগিছে। তো ভাল লাগিছে। হয়, বহুত ভাল লাগিছে। ইয়াত আৰু ছাত্ৰী আছে, কি ক'বা আজি কেনেকুৱা লাগিছে? ভাল লাগিছে। যদিও আমি এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী, তথাপিও মানে এইখন বিদ্যালয়ৰ কাৰণে মৰম চেনেহ বহুত আছে, সেইকাৰণে আজি ইয়াতে বিহুৰ কাৰণে আহিছোঁ, ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে প্ৰতিগৰাকী ছাত্ৰী আজি উৎফুল্লিত হৈ পৰিছে। আৰু এগৰাকী জ্যেষ্ঠ শিক্ষয়িত্ৰী আছে, আমি তেখেতৰ পৰাও এই চেগতে চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব বাইদেউ আজিৰ দিনটোত? সকলো অসমবাসীলৈ ভোগালীৰ শুভেচ্ছা জনালোঁ। আমাৰ ভালেই অনুভৱ ভাল কাৰণে ইয়ালৈ আহিছোঁ। ছোৱালীখিনিৰ যিখিনি মানে দুমোজা যে বিহু কেনেকুৱা কি সেইটো সিহঁতে এতিয়া কেইবাটাও বিহু, তাৰে ভিতৰত ভোগালী বিহুটো কেনেকুৱা, সিহঁতে কেনেকৈ উদযাপন কৰে সেইখিনি সিহঁতে গম পালে ভাল লাগিলে। তেওঁলোকক নতুনকৈ অৱগত কৰাব পৰাত সেই প্ৰধান শিক্ষকে যি ভূমিকা গ্ৰহণ কৰিছে যোৱা বছৰৰ পৰা, তাৰ কাৰণে নথৈ তেওঁৰ ওচৰত ধন্যবাদ জ্ঞাপন কৰিলোঁ। সকলো ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব বুলি আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ। হয়, ইতিমধ্যে শুনিলে আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলিস্থিত ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰিৱেশ। আৰু এনেদৰে এই বিদ্যালয়খনত আগন্তুক দিনতো উদযাপন হওক হেঁপাহৰ ভোগালী বিহু, আমিও তাৰে কামনা কৰিছোঁ। আগন্তুক দিনত অনুষ্ঠানটি এনেদৰে চলি থাকক, আমি তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগণৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।